অভয়পুৰী পিৰাধৰা বুঢ়িয়াই ধান প্ৰাংগণত দীপাৱলী উদযাপন কৰিবলৈ লৈছিলোঁ। এইবাৰৰ আমাৰ কাৰ্যসূচী এনেকুৱা আছিলে, আমি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ হিয়াৰমুঠু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন, আৰু ইয়াৰ পিছত আছিলে তেওঁৰ মায়াবিনী গীতটো আমি সকলোৱে একেলগে গালোঁ। ইয়াৰ পিছতে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীটো আৰম্ভ হয়। এইবাৰ বন্তি প্ৰজ্বলনৰ আমাৰ বিষয়বস্তু আছিলে জুবিনদা, তেওঁকেই আমি বিষয়বস্তু হিচাপে লৈছিলোঁ, কাৰণ ইতিমধ্যে আমি জ্ঞাত যে আমাক যোৱা 19 তাৰিখে তেওঁ আমাক এৰি থৈ গুচি গৈছে। গতিকে তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰি আমি এই অনুষ্ঠানটো এইবাৰ কৰিছোঁ। আগৰ পৰাই আমাৰ তেনেকুৱা এই বুঢ়িয়াই নামত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ইয়াতে আমাৰ ৰাইজে চলাই আছিলে, কিন্তু আমি আনুষ্ঠানিকভাৱে যোৱা 17 বছৰৰ পৰা ইয়াতে চলাই আছোঁ। অভয়পুৰী পিৰাধৰা বুঢ়িয়াই ধান প্ৰাংগণত দীপাৱলী উদযাপন কৰিবলৈ লৈছিলোঁ। এইবাৰৰ আমাৰ কাৰ্যসূচী এনেকুৱা আছিলে, আমি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ হিয়াৰমুঠু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন, আৰু ইয়াৰ পিছত আছিলে তেওঁৰ মায়াবিনী গীতটো আমি সকলোৱে একেলগে গালোঁ। ইয়াৰ পিছতে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীটো আৰম্ভ হয়। এইবাৰ বন্তি প্ৰজ্বলনৰ আমাৰ বিষয়বস্তু আছিলে জুবিনদা, তেওঁকেই আমি বিষয়বস্তু হিচাপে লৈছিলোঁ, কাৰণ ইতিমধ্যে আমি জ্ঞাত যে আমাক যোৱা 19 তাৰিখে তেওঁ আমাক এৰি থৈ গুচি গৈছে। গতিকে তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰি আমি এই অনুষ্ঠানটো এইবাৰ কৰিছোঁ। আগৰ পৰাই আমাৰ তেনেকুৱা এই বুঢ়িয়াই নামত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ইয়াতে আমাৰ ৰাইজে চলাই আছিলে, কিন্তু আমি আনুষ্ঠানিকভাৱে যোৱা 17 বছৰৰ পৰা ইয়াতে চলাই আছোঁ। অভয়পুৰী পিৰাধৰা বুঢ়িয়াই ধান প্ৰাংগণত দীপাৱলী উদযাপন কৰিবলৈ লৈছিলোঁ। এইবাৰৰ আমাৰ কাৰ্যসূচী এনেকুৱা আছিলে, আমি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ হিয়াৰমুঠু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন, আৰু ইয়াৰ পিছত আছিলে তেওঁৰ মায়াবিনী গীতটো আমি সকলোৱে একেলগে গালোঁ। ইয়াৰ পিছতে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীটো আৰম্ভ হয়। এইবাৰ বন্তি প্ৰজ্বলনৰ আমাৰ বিষয়বস্তু আছিলে জুবিনদা, তেওঁকেই আমি বিষয়বস্তু হিচাপে লৈছিলোঁ, কাৰণ ইতিমধ্যে আমি জ্ঞাত যে আমাক যোৱা 19 তাৰিখে তেওঁ আমাক এৰি থৈ গুচি গৈছে। গতিকে তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰি আমি এই অনুষ্ঠানটো এইবাৰ কৰিছোঁ। আগৰ পৰাই আমাৰ তেনেকুৱা এই বুঢ়িয়াই নামত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ইয়াতে আমাৰ ৰাইজে চলাই আছিলে, কিন্তু আমি আনুষ্ঠানিকভাৱে যোৱা 17 বছৰৰ পৰা ইয়াতে চলাই আছোঁ।